এক আজবকাণ্ড সংঘটিত হৈছে আৰু যি কাণ্ডবাজি ঘটনাৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব কিয়নো এবাৰ এজন যুৱকে 5 মিনিটত 250 গ্ৰাম আসতে 250 গ্ৰাম জ্বলন্ত আঙঠা ভক্ষণ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো আৰু এইদৰে আসতে একুৰা জুইৰ আগত বহি লৈছে এজন যুৱক আমি দৃশ্যাংশ দেখুৱাইছো এজন যুৱকে এইদৰে দাউকৈ চলি থকা একুৰা জুই আৰু জুইৰ একুৰাৰ কাষত বহি লৈছে আৰু এইদৰে জুইৰ পৰা খৰি উলিয়াই আনিছে আৰু সেই জ্বলন্ত আঙঠা 250 গ্ৰামকৈ জ্বলন্ত আঙঠা এইদৰে ভক্ষণ কৰিবলৈ সক্ষম হৈছে ভক্ষণ কৰিছে সেই আজবকাণ্ড এইদৰে দেখিবলৈ পোৱা গৈছে এজন যুৱক আৰু এজন সেই যুৱকে এইদৰে একুৰা জুইৰ কাষত এইদৰে বহি লৈছে আৰু বহি লৈ এইদৰে জ্বলন্ত আঙঠা জুইৰ পৰা আঙঠা উলিয়াই আনিছে আৰু সেই আঙঠা ভক্ষণ কৰিছে 5 মিনিটত 250 গ্ৰামকৈ এই জ্বলন্ত আঙঠা ভক্ষণ কৰিছে যুৱকে আৰু এইদৰে এই যুৱকজন হৈছে মাজুলীৰ ৰিদীপ শইকীয়া এতিয়া ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছ গঢ়িবলৈ সাজু হৈছে আৰু পূৰ্বেও 60টাকৈ ভক্ষণ কৰিছে 60টাকৈ পূৰ্বেও আসতে এইদৰে জ্বলন্ত আঙঠা ভক্ষণ কৰি অসম বুক অফ ৰেকৰ্ডছ আৰু লগতে ইণ্ডিয়ান বুক অফ ৰেকৰ্ড এছিয়ান বুক অফ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল আৰু এইদৰে আসতে সাজু হৈ উঠিছে এতিয়া মাজুলীৰ ৰিদীপ শইকীয়া আমি পুনৰলৈ কৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ এক আজব ঘটনা সংঘটিত হৈছে আৰু এইদৰে আসতে জ্বলন্ত দাউকৈ জ্বলি থকা জুই আমি দৃশ্যাংশ দেখুৱাইছো একুৰা জুই দাউকৈ জ্বলি আছে আৰু জুইকুৰাৰ পৰা এইদৰে জ্বলন্ত আঙঠা জ্বলন্ত খৰি উলিয়াই আনিছে যুৱকজনে আৰু লগে লগে মুখত ভৰাই দিছে আৰু এইদৰে 250 গ্ৰামকৈ 250 গ্ৰাম জ্বলন্ত আঙঠা এইদৰে 5 মিনিটত ভক্ষণ কৰিছে মাজুলীৰ যুৱক ৰিদীপ শইকীয়া ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছৰ বাবে এইদৰে মাজুলীৰ ৰিদীপ শইকীয়া সাজু হৈ উঠিছে পূৰ্বেও এই যুৱকজনে অৰ্থাৎ ৰিদীপ শইকীয়াই 60টাকৈ এইদৰে আঙঠা ভক্ষণ কৰি জ্বলন্ত আঙঠা ভক্ষণ কৰি অসম বুক অফ ৰেকৰ্ড ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু লগতে বহু ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে আৰু এইদৰে এই ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে আৰু এই মুহূৰ্তত সেই যুৱকজনৰ ভাষ্য আছে আগবঢ়াইছে হয় মই আজি 5 মিনিট বজাত 250 গ্ৰাম মই জ্বলন্ত আঙঠা ভক্ষণ কৰিলোঁ ৱৰ্ল্ড বুক ৰেকৰ্ড গঢ়িবলৈ মই সক্ষম হ'লোঁ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আজি যি প্ৰচেষ্টা তেখেতসকলক মই ধন্যবাদ জনাইছোঁ ডাইৰেক্টৰ ছাৰ তেখেতসকলকো ধন্যবাদ আছোঁ সঞ্জীৱ গগৈ তেখেতকো মই ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়কো মই ধন্যবাদ জনাইছোঁ তেখেতে মোৰ মাতি আনি জনতা ভৱনত মোক লগ কৰি তেখেতলে নামত মই এটা ডেডিকেট কৰা 2016 চনতে আছিলে বৰ্তমান আজি দিনটোত এই শুভক্ষণত মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত মই ৱৰ্ল্ড বুক অফ ৰেকৰ্ড ডেডিকেট কৰিছোঁ গতিকে সকলো অসমবাসী ৰাইজে আশীৰ্বাদ কৰক আগলৈ অসমৰ বাবে আৰু গৌৰৱ কঢ়িয়াই আনিব পাৰিম 2012 চনৰ পৰা মই এই কাৰ্য কৰি আছিলোঁ 2012 চনত বৰ্তমান মই 3টা আজি সতে 4টা অভিলেখ মোৰ হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ড এছিয়া বুক অফ ৰেকৰ্ড আৰু ইউনিভাৰ্ছ ৱৰ্ল্ড ৰেকৰ্ড তাৰোপৰি মই ইণ্ডিয়াছ গট টেলেণ্ট ছিজন 7ত মই পাৰফৰ্ম কৰিছিলোঁ ইয়াৰ উপৰি কিছুমান মঞ্চতো মই বিভিন্ন অনুষ্ঠান কৰিছোঁ আজি ৱৰ্ল্ড বুক অফ ৰেকৰ্ড গঢ়িবলৈ মই সক্ষম হৈছোঁ অসমবাসী ৰাইজে আশীৰ্বাদ দিয়ক মাজুলীবাসী ৰাইজক মই বহুত সহায় কৰিছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আজি মাজুলীৰ এজন যুৱক হৈ অসমৰ আগবাঢ়িবলৈ আহিছোঁ গতিকে সকলো ৰাইজে আশীৰ্বাদ দিয়ক মাজুলীবাসী ৰাইজে আশীৰ্বাদ দিয়ক অসমবাসী ৰাইজে আশীৰ্বাদ দিয়ক মই এই কাৰ্য কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ আপুনি যেহেতু আঙঠা খায় আপোনাৰ নপৰে নেকি হয় নপৰে বৰ্তমান মোক ৰাইজে মোক জ্বলন্ত তাৰমানে অঙঠা মানৱ বুলিয়ে চিনি পায় গতিকে মই 2012 চনৰ পৰা বহুত কাৰ্য কৰিছোঁ বিভিন্ন মঞ্চ অসমৰ বিভিন্ন মঞ্চত মই এই কাৰ্য কৰিছোঁ গতিকে মোক অঙঠা মানৱ বুলিয়ে গম পায় প্ৰথম আৰম্ভণি মই তাৰমানে ঘৰত যেতিয়া আলু পুৰি খাইছিলোঁ তেতিয়া প্ৰথমতে আলু পুৰোঁতে অঙঠা গৈছিলে অঙঠা যোৱাৰ পিছত তাৰমানে পুৰি গৈছিলে ডক্টৰ ট্ৰিটমেণ্ট লৈছোঁ তেতিয়া ভাল নহৈছিলে আকৌ অঙঠা খাবলৈ আৰম্ভ কৰিলোঁ হয়তো এইটো যে কি হৈছে তাৰপিছত লাহে আকৌ সেইটো ভাল হ'ল ধৰিলে এনে খাই আমাৰ নদীৰ পাৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মই প্ৰেক্টিছ কৰিছিলোঁ মনে কৰিছিলোঁ যে কোনেও গম নাপায় মোৰ লগৰকেইজনহে গম পাইছিলে এইটো প্ৰচেষ্টা কৰি প্ৰেক্টিছ কৰি মই আজি এই অভিলেখ গঢ়িবলৈ বা আপোনালোকৰ অসমৰ ৰাজ্যৰ আগত এইটো এটা মানে কাম দেখুৱাবলৈ সক্ষম হৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত